এটা প্ৰগতিৰ প্ৰথম পদ a = 4 অৰ্থাৎ a এর ভ্যালু দিয়া আছে আমাৰ 4 সাধাৰণ পাৰ্থক্য অৰ্থাৎ সাধাৰণ অন্তৰ d দিয়া আছে 3 তে 10তম পদটো কি an ভ্যালু আমি জানো an = তোমালোকে লিখি লোৱা a + n - 1 * d এটো an ৰ ভ্যালু এতিয়া আমাক লাগে a10 a10 = a + n ৰ ভ্যালু হ'ব 10 n - 1 * d এর ভ্যালু দিয়া আছে আমাৰ ইয়াতে 4 + n - 1 অর্থাৎ 10 - 1 = 9 into d এর ভ্যালু আছে আমাৰ 3 4 + 9 3 গুণ হ'ব আমাৰ 27 এফালে যদি আমি চাও 27 ৰ লগত যদি আমি 4 যোগ কৰো 28 29 30 31 অর্থাৎ 31 is the correct choice for the given question. অপশন নাম্বার C টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হৈছে। তো কেনে লাগিল কোৱেশ্চনটো তোমালোকে কমেন্ট বক্সত জনাবা। ধন্যবাদ।